ৰাকেশ পালৰ মাকে কৈছে তাত মই মুখেদি ক'ব নোৱাৰো মুখ্যমন্ত্ৰী হয় মই নেদেখা কথা নিলিখা কথা মই একো নকওঁ মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো পালৰ মাকে কৰিছে ৰাকেশ পালৰ মাকে কৈছে তাত মই মুখেদি ক'ব নোৱাৰো মন্তব্য কোনে কৰিছে ৰাকেশ পালৰ মাকে মন্তব্য কোনে কৰিছে জাষ্টিস বিপ্লৱ শৰ্মা আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় এপিএসসিৰ চেয়াৰম্যান বনাইছিলে সোণৰ গহনা বিয়াত প্ৰেজেন্ট কিয় লৈছিলে আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে পাগলা নেকি মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিস বিপ্লৱ শৰ্মাক মইতো নিজৰ কথা কোৱা নাই বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টহে পঢ়িছো ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো মোক কি সময় দিয়ে মোক ফালতু ভাবিছে নেকি আৰে মোক কি সময় দিয়ে মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছ বিলাক ক'ত যাব মইতো এটা কথা মুখ্যমন্ত্ৰী হয় মই নেদেখা কথা নিলিখা কথা মই একো নকওঁ যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেন্ট দিলো আজিলৈকে নাই লোৱা বুলি কৈছে সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব কাক সময় দিব লাগে ৰাকেশ পালক সময় দিব লাগে ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটিপুটি খোৱাৰ কাৰণে আৰু মোক ভয় খুৱাব খোজে মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো ৰাকেশ পালৰ মাকে কৈছে তাত মই মুখেদি ক'ব নোৱাৰো মুখ্যমন্ত্ৰী হয় মই নেদেখা কথা নিলিখা কথা মই একো নকওঁ মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো পালৰ মাকে কৰিছে ৰাকেশ পালৰ মাকে কৈছে তাত মই মুখেদি ক'ব নোৱাৰো মন্তব্য কোনে কৰিছে ৰাকেশ পালৰ মাকে মন্তব্য কোনে কৰিছে জাষ্টিস বিপ্লৱ শৰ্মা আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় এপিএসসিৰ চেয়াৰম্যান বনাইছিলে সোণৰ গহনা বিয়াত প্ৰেজেন্ট কিয় লৈছিলে আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে পাগলা নেকি মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিস বিপ্লৱ শৰ্মাক মইতো নিজৰ কথা কোৱা নাই বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টহে পঢ়িছো ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছো মোক কি সময় দিয়ে মোক ফালতু ভাবিছে নেকি আৰে মোক কি সময় দিয়ে মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছ বিলাক ক'ত যাব মইতো এটা কথা মুখ্যমন্ত্ৰী হয় মই নেদেখা কথা নিলিখা কথা মই একো নকওঁ যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলো কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেন্ট দিলো আজিলৈকে নাই লোৱা বুলি কৈছে সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব কাক সময় দিব লাগে ৰাকেশ পালক সময় দিব লাগে ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটিপুটি খোৱাৰ কাৰণে আৰু মোক ভয় খুৱাব খোজে মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম হৈছো